মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 11C ৰ 7 নম্বৰ অংকসমূহ শিকি আছিলোঁ, অৰ্থাৎ কৰি আছিলোঁ। 7 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে সৰল কৰা। আমি 1, 2, 3, 4 এই তিনিটা অংক উপৰোক্ত ভিডিঅ'সমূহত আলোচনা কৰিলোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে ভিডিঅ'সমূহ চাবা আৰু কেনে পাইছা ফিডবেক দিবলৈ নাপাহৰিবা। লগতে যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা। আজি আহা আমি 5 নম্বৰ অংকটো শিকো। 5 নম্বৰ অংকটো চোৱা কি কৰিব দিছিলে 7 নম্বৰটোত সৰল কৰা। 5 নম্বৰটো চোৱা কি কৰিব, কি দিয়া আছে 2x plus 3 এই ডিপত ৰাখি আকৌ x minus 4 এই ডিপত ৰাখি x 3x plus 2 এই ডিপত ৰাখি এই তিনিটা ডিপত ৰাখি পূৰণ কৰিব লাগে। আমি ইয়াক কেনেকৈ পূৰণ কৰিম চাবা। প্ৰথমতে দুটা ডিপত ৰাখি পূৰণ কৰিলো, তেতিয়া সিহঁতক ব্ৰেকেটত ভৰাই দিবা। 2x plus 3x minus 4 এইটো ব্ৰেকেটত ভৰাই দিয়া আৰু এই ডিপত ৰাখিটো এনেকৈ ৰাখি দিয়া। হ'ব হ'ব। এতিয়া আমি এই দুটা ডিপত ৰাখি কি কৰিম, প্ৰথমতে পূৰণ কৰি লম। প্ৰথমতে কি কৰিব লাগিব, 2x ৰে এই x minus 4 পূৰণ কৰিব লাগিব, হয় নহয়? আমি শিকি গৈছো। তাৰপিছত আকৌ এই ইয়াৰ পাছৰ ৰাখিটো প্লাছ 3 আকৌ কি কৰিব লাগিব, x minus 4 কি কৰিব লাগিব, আকৌ পূৰণ কৰিব লাগিব। প্লাছ 2 হ'ব, 3x plus 2। এতিয়া চোৱা আমি এই 2x ৰে x ক পূৰণ কৰিব লাগিব। প্ৰথমতে চোৱা ইয়াত সংখ্যা 2 আছে, ইয়াত নাই, গতিকে 2 এগুণ কিমান হ'ব, 2 x গুণ x স্কুৱেৰ। দুটা x পূৰণ হ'লে x স্কুৱেৰ হয়। হ'ব, ওপৰৰ ঘাতকেইটা যোগ হৈ যায়, 1 আছে যোগ হৈ যাব, 2 হৈ যাব। এতিয়া চোৱা, এতিয়া তাৰমানে এইটো 2x পূৰণ x পূৰণ হৈছে, তাৰমানে 2 এগুণ 2, ওপৰত এগুণ থাকিলে 1 ধৰি ল'ব লাগিব ঘাত, তাৰমানে x পূৰণ হ'লে ওপৰৰ ঘাতকেইটা যোগ হৈ যায়, গতিকে 2x স্কুৱেৰ হৈ গৈছে, হৈছে। এতিয়া চাবা আকৌ এই 2x আকৌ ফৰক কৰিব লাগিব। প্ৰথমতে আমি চিহ্নৰ পূৰণ কৰি ল'ম, মাইনাছে প্লাছে মাইনাছ হ'ব। এতিয়া চোৱা 2 4 গুণ 8 x নাই, গতিকে x বহি যাব, হৈছে। এতিয়া চাবা আকৌ এইটো হৈ গ'ল নহয়। এতিয়া এইটো প্লাছ 3 ৰে আকৌ x কৰিব লাগিব, প্লাছে প্লাছ 3x গুণ 3x হ'ল। আকৌ 3 ৰে 4 কৰিব লাগিব, প্লাছে মাইনাছ 3 4 গুণ 12। হৈছে। এতিয়া চাবা 2x স্কুৱেৰ x স্কুৱেৰ আছে জানো, নাই। এতিয়া চোৱা 8x প্লাছ 3x, তাৰমানে মাইনাছ 8x প্লাছ 3x। এতিয়া চোৱা ইহঁত x মিলিছে নহয় দুটা ৰাখি, গতিকে ইহঁতৰ মাজত যোগ বা বিয়োগ হ'ব। এতিয়া চোৱা কি হৈছে, মাইনাছে প্লাছে অংকটো হ'লে বিয়োগ কৰিম, হয় নহয়? 8ৰ পৰা 3 গ'লে 5 হ'ব, 5x, তাৰমানে 8টা xৰ পৰা 3টা x গ'লে 5x। ডাঙৰটো 8, তাৰ আগত মাইনাছ চিহ্ন হ'ব, অৰ্থাৎ 8টা xৰ পৰা 3টা x গ'লে 5টা x থাকিব। 8 ডাঙৰ, তাৰ আগত মাইনাছ চিহ্ন বহিব,
হল এই দুটাৰ ভিতৰত হৈ গ'ল যোগ বা বিয়োগ কি হল বিয়োগ হল হয় নহয় এটা চোৱা -12 সংখ্যা 12 30x + 2 হল এতিয়া এটা কাম কৰা উলুটাই দিওঁচোন 3x + 2 এইফালে লৈ না 2x² - 5x - 12 হল কি উলুটাই দিলো এই তিনটা ৰাখি আছে তিনটা ৰাখিটো পাছফালে কৰি দিলো কৰম বিনিময় কৰিলো দেই কৰিবলৈ সহজ হ'ব এতিয়া চাওক এই ডিপত ৰাখি কি কৰিব লাগিব 30x এতিয়া এই বন্ধনীটো উঠাই দিয়া 2x² - 5x - 12 + 2 2x² - 5x - 12 হল এতিয়া এই 3x প্ৰথমতে ইয়াক কৰিব লাগিব হয় নহয় এতিয়া চোৱা 3 2 6 প্ৰথম সংখ্যা কেইটা পূৰণ কৰি লম x² গুণ x³ হৈ গ'ল দেখো আকৌ 3x আকৌ ইয়াক কৰিব লাগিব প্লাস মাইনাস মাইনাস 3 5 গুণ 15 x x গুণ x² দুটা x পূৰণ হল x² হ'ব এতিয়া চোৱা আকৌ 3x আকৌ 12 কৰিব লাগিব প্লাস মাইনাস মাইনাস 3 12 36 হল x x নাই গতিকে ডাইরেক্ট x বহি যাব হইছে এতিয়া আকৌ নেক্সট যোৱা প্লাস প্লাস 2 দুগুণ 4 x² আছিল যে x² প্লাস মাইনাস মাইনাস 2 5 গুণ 10 x লাগিছিল 10x হ'ব প্লাস মাইনাস মাইনাস 2 12 24 হইছে এতিয়া চোৱা ইয়াতে এটা মন কৰিবা 6x³ minus 15x² x³ থকা আছিলে জানো নাই কিন্তু চোৱা ইয়াত x² থকা আছে 4x তাৰ আগত প্লাস আছে ওচৰত মিলাই দিবা ঠিক x² x² মিলিছে না আৰু আছে জানো নাই এটা -36 x তাছে x থকা এইটো আছে -10 x হল হইছে এটা -24 1 2 3 4 5 6 1 2 3 4 5 6 হিসাব কৰি লবা তাৰপিছত চাবা 10 এর আগত মাইনাস আছিল মাইনাস হৈছে তাৰপিছত 36 তাৰ আগত মাইনাস ঠিক আছে 15 এর আগত মাইনাস আছে 4x² প্লাস ঠিক আছে এতিয়া চাবা x6x³ কি নাছিল নহয় কিন্তু ইহত দুটাৰ মাজত চোৱা যোগ বা বিয়োগ হ'ব হয় নহয় মাইনাস প্লাস মাইনাস কৰিম 15 টাৰ পৰা 4টা গলে কিমান থাকিব 11টা x² থাকি যাব ডাঙৰ 15 তাৰ আগত মাইনাস চিহ্ন বহিব হ'ব আকৌ ইহতৰ মাজত কি আছে যোগ বা বিয়োগ হ'ব এছা মাইনাসে প্লাস হ'ব হয় নহয় 36 ৰ লগত 10 কিমান হ'ব 46 ডাঙৰ 36 তাৰ আগত মাইনাস চিহ্ন বহিব x হল -24 এইটো ইয়াৰ উত্তৰটো ইয়াত কিবা যদি কনফিউজ থাকে সুধিবা মই তোমালোকৰ কমেন্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম বা ভিডিও আকাৰে তোমালোকক মই আকৌ বুজাবলৈ প্ৰয়াস কৰিম এইদৰে মই এতিয়া তোমালোকক বহিত বুজাই আছো কালিপুৰে তোমালোকক মই হোৱাইট বোৰ্ডত বুজাবলৈ প্ৰয়াস কৰিম মই এটা হোৱাইট বোৰ্ড কিনা নাই যেতিয়া কিনিম তেতিয়া মই হোৱাইট বোৰ্ডত তোমালোকক মোৰ ফেছৰ হৈতে অংকসমূহ দিবলৈ চেষ্টা কৰিম আজিলৈ হ'ব যদি চেনেল নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিবা যাতে মোৰ ভিডিওসমূহ মিছ নকৰা আজিলৈ হ'ব ইয়াতে ৰাখো বাই দেই